পুনৰপি কৃষ্ণ কমু নমস্কাৰ প্ৰবন্ধে গীতাৰ পদ কৰিবু প্ৰচাৰ জ্ঞানী সাধু ব্ৰাহ্মণক নমস্কাৰ মূৰ মধ্যস্থ জনক লাগি কৰো হাত জোৰ সামান্য জনক প্ৰতি বোলো প্ৰিয় বাণী নিন্দা নকৰিবা মোক অতি অল্প জানি আকাশত পক্ষী উৰে যত দূৰ পাৰে মই পদ কৰিবু মতি অনুসাৰে যদ্যপি শাস্ত্ৰৰ মই নজানো নিশ্চিত তথাপিতো কৰিবু কৃষ্ণৰ চৰিত যেন বৰিষময় মেঘে গংগাৰ পৰে মিশ্ৰ জলু মহাপাতে কতন্তে তৰে যেন অগ্নি কাঞ্চা কাষ্ঠ নহি কৰে চাই পাপী নিস্তাৰ হোৱে সাধু সংগ পাই হৰি কৌ দেশী যিটো অবাস্য কৰতে তন্ত্ৰ মন্ত্ৰ শ্ৰুতি বেদে তভুতা কনাতে কত গোলা বাক্য যেন শুনিতে সুন্দৰ কিন্তু জন্ম কৰ্ম গুণ নাহি ঈশ্বৰৰ গদ্য পদ্য পদয়াৰম বৰ চমৎকাৰ তাক যিটো পঢ়ে গুণে বৃথা চমৎকাৰ ৰাম তাক কহি ৰখি জনে মহাপ্ৰীতি পাই যেন বেঙে আতাহিয়া মৰে পানী পাই আৰু বাৰ নমস্কাৰ পদাৰ বিন্দত শুনিও ক গীতা শাস্ত্ৰ হয় যেন মত
উপনিষদ বেদ মত ধেনুৰূপ ভৈল ধনঞ্জয় বৎস জানা দুহক গোপাল হেৰাম গীতা শাস্ত্ৰ দুগ্ধ ভৈলা অমৃত সমান পৰময়ানন্দে সাধু সবে কৰে পান ঈশ্বৰ বুলন্তময়ী পৃথিৱীৰ ভাৰ সংহাৰিবু মাত্ৰ আৰু যাবু পূৰ্ণবাৰ একে যে পাপিষ্ঠ কলি দুৰ্ঘোৰ সংসাৰ কেন মতে মোৰ ভক্তে পাৰ হোৱে আৰ সাক্ষাৎ ঈশ্বৰ জানি বাহা পূৰ্ণয়ংশে পূৰ্ণ ব্ৰহ্ম কৃষ্ণ ব্যক্ত ভৈলা যদুবংশে পাছে কৃষ্ণয়ংশ ৰূপ বাক্য কৰিবা অৰ্জুনত কহিলন্তৰণ ভূমি মাজ অৰ্জুন নিমিত্ৰ ভৈলা লোক উপকাৰ তাকে কহি শুনি ভক্তে তৰুক সংসাৰ আপোনাৰ মূৰ্তি গীতা অংশে ব্যক্ত কইলা সংকতে কহিলা জাতত গীতা নাম থৈলা জ্ঞান শাস্ত্ৰে তন্ত্ৰে বেদে নপাৱে নিশ্চিত কৃষ্ণৰ মুখৰ গীতা সাক্ষাতে অমৃত ঈশ্বৰৰ বেদ বাক্য বুজিতে নপাৰে আচুক যে আনে ব্ৰহ্ম নুবুজে শংকৰে ঈশ্বৰত বিনে বেদ নজানয়ন যাক বুলি গীতা শাস্ত্ৰ বেদৰ প্ৰমাণ গুৰহ গ্ৰন্থ গুৰহ অৰ্থ যেন মহোদধি শুনিলাতে ধৰ্ময় অৰ্থ চতুৰ্বৰ্গ সিদ্ধি গীতা নিশ্চয় ৰূপে অভ্যাসয়নৰ নলাগয় শাস্ত্ৰৰ পঢ়িবে বিস্তৰ সৰ্বশাস্ত্ৰই অৰ্থ মুঠি লৈ তাৰ সাৰ বাহ্য ভাগ মানে তাৰ কৰি পৰিহাৰ হেনয় প্ৰকাৰে ভৈলা গীতা শাস্ত্ৰ খান সংসাৰত তৰণী গীতা মুক্তিৰ সোপান যিটো জনে গীতাক শুনয় শ্ৰদ্ধা ভাৱে কৃষ্ণে ভক্ত হুয়া যে সদৃশ গতি পাৱে এক শ্লোক অৰ্ধ শ্লোক শুনয় গীতাৰ তথাপি যমৰ তাত নাহি অধিকাৰ
অৰ্থকন জানে শ্ৰদ্ধা যুক্তে পাঠ কৰে তথাপি জানিবা সিটো সংসাৰ কতৰে একজনে পঢ়ে আনে শুনে শুদ্ধ ভাৱে হৰিতাক তৰাৱন্ত সিটো গতি পাৱে হে ৰাম কৃষ্ণৰ চৰণে জেগু বিন্দ মিশ্ৰ কয় গীতা নাম শুনি আপন দিতে সংকোচয় মই মূৰ্খ মতি তভু কৰিলো শাস কিন্তু গুৰু চৰণৰ কৃপালে সআস নিচহুয়া মহন্তৰ কৰ্ম কোৱাচৰে হস্তিৰলা দক দেখি সহামাৰ্গ ফাৰে হে ৰাম কিন্তু গুৰু কৃষ্ণৰ সেৱাৰ পাইবল ঈশ্বৰ নিশ্চয় ধ্ৰুৱে দিব জ্ঞান পাইল মহামহন্তক নমস্কাৰ মূৰ মনে সদা নচাৰুক মনে ৰাতুল চৰণে হে নজানি সভাসদ শুনা সাৱধানে গীতা পদ বিৰচিবু যথা শক্তি মানে কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ